নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SCT ডিএলএডৰ যি এডমিট কাৰ্ড আছিল এডমিট কাৰ্ডসমূহ আজিৰ পৰা আপোনালোকে ডাউনলোডিং কৰিব পাৰিব। অৰ্থাৎ আজি 5 জুলাইৰ পৰা আপোনালোকৰ এডমিট কাৰ্ডসমূহ লাইভ হৈ গৈছে। আপোনালোকে লগইন কৰি যি এডমিট কাৰ্ড আছে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আপোনালোকে অফিচিয়েল ৱেবছাইটত অহাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰি থাকিলে আপোনালোকে দেখিবই ডাউনলোড এডমিট কাৰ্ড ইজ লাইভ নাও বুলি অপশ্যন এটা আছে। তাতে আপোনালোকে ক্লিকে যিটো বটন দেখিব তাতে আপোনালোকে ক্লিক কৰি ডাউনলোড কৰিব পাৰিব। যেহেতু আপোনালোকৰ এক্সাম 12 জুলাই দিনা, গতিকে 5 তাৰিখৰ পৰা আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোডিং দি দিছে। গতিকে যি এক্সাম আছে 12 তাৰিখে সেই এক্সামৰ কাৰণে আপোনালোকে এডমিট কাৰ্ড লৈ যাব লাগিব। এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে অফিচিয়েল ৱেবছাইটত অহাৰ পিছত লগইন কৰিব লাগিব। লগইনৰ কাৰণে আপোনালোকৰ যি ফোন নম্বৰ আছে ফোন নম্বৰটো দিব লাগিব আৰু যিটো ডেট অফ বাৰ্থ দিছিলে ফোন নম্বৰ ডেট অফ বাৰ্থ দি লগইন কৰি আপোনালোকে এডমিট কাৰ্ডসমূহ আপোনালোকৰ যি ডাছবৰ্ড আছে ডাছবৰ্ডতে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোডিং কৰিব পাৰিব। অৰ্থাৎ তাৰ পৰা আপোনালোকে ডাউনলোডিং কৰিব লাগিব। লগইন কৰাৰ পিছত আপোনাৰ প্ৰফাইলটো আহিব। প্ৰফাইলটো অহাৰ পিছত তাতে আপোনালোকে যি এডমিট কাৰ্ড আছে এডমিট কাৰ্ডৰ অপশ্যন পাই যাব। গতিকে আপোনালোকে তেনেকৈ ডাউনলোডিং কৰিব লাগিব। অফিচিয়েল ৱেবছাইটটো হৈছে scrtped.co.in। গতিকে গুগলত এনেকৈ চাৰ্চ কৰিব scrtped.co.in বুলি চাৰ্চ কৰাৰ পিছতে এই অফিচিয়েল ৱেবছাইটলৈ আপোনালোকক লৈ আহিব।